আমাৰ হাবিখন কিমান ধুনীয়া। ইয়াত ফল ফুলৰ কোনো অভাৱ নাই। আৰু তাতকৈও ভাল কথাটো হ'ল যে ইয়াত কোনো চিকাৰী চৰাই নাহে। প্ৰকৃতি আমাৰ ওপৰত তেনেকুৱাই সন্তুষ্ট থাকক। হয়, তুমি ঠিকেই কৈছা। কিন্তু মধু, আমাৰ হাবিত বোলে চিকাৰী চৰাই আহিছে আৰু সকলো চৰাইৰ কণী চুৰি কৰি খাই আছে। এয়া সঁচা নেকি? মই শুনা নাই তেনে কথা। হয়, হ'বও পাৰে। চিকাৰী চৰাইবোৰৰ কোনো ভৰসা নাই, কেতিয়া ক'ত যায়। সঁচা কৈছা তুমি। চিকাৰী চৰাইবোৰৰ কোনো ভৰসা নাই। মধু, ব'লা আমি ঘৰলৈ যাওঁ। এতিয়া মোৰ কণী পাৰিবৰ সময় হ'ল। হয়, আহা জিবা, মোৰো খাদ্য সংগ্ৰহ কৰাৰ সময় হ'ল। তাৰ পাছত দুয়ো নিজৰ নিজৰ ঘৰলৈ যাবলৈ উৰা মাৰিলে। এই হাবিত এগৰাকী কলা কাউৰীয়ে বসবাস কৰি আছিল। তেওঁ সকলোৰে গছৰ ফল মূল চুৰি কৰে আৰু সেই ফল নি মিনু মাহীৰ ওচৰত বিক্ৰী কৰি পইচা উপাৰ্জন কৰে। কলা কাউৰী ৰামু বুঢ়াৰ ঘৰৰ তিয়হ চুৰি কৰিলে আৰু সেয়া নি মিনু মাহীক দিলে। আৰে কলা কাউৰী, ইমান ধুনীয়া ধুনীয়া তিয়হ তুমি ক'ৰ পৰা আনিলা? ক'ৰ পৰা আনিম? এইবোৰ মোৰ ঘৰৰ হয়। তোমাৰ যদি আৰু তিয়হ লাগে তেন্তে মোক ক'বা, মই তোমাক আৰু তিয়হ আনি দিম। নহয়, মোৰ সৰু দোকান, মই ইমান তিয়হ দি কি কৰিম? কলা কাউৰী, তুমি পইচা এতিয়া নিবা কি পিছত নিবা? এতিয়া দি দিয়া মোৰ পইচা মাহী। মাহী, মোক 2টা কণী দিয়া। ঘৰত বনাবলৈ একো নাই। কণী 2টা নি ভাজি কৰি 2 বেলা খাব পাৰিম। আহাৰে ৰাজু, মোৰ ওচৰত কণী নাই। তুমি তিয়হ লৈ যোৱা, ভাজি কৰি খাব পাৰিবা। তিয়হ ভাজি কৰি তুমি 2 বেলা কিয় 4 বেলা খাব পাৰিবা। ময়ো এতিয়া তিয়হ ভাজি কৰি খাই আহিছো। হয় মিনু মাহী, দি দিয়া তিয়হ। মিনু মাহীয়ে ৰাজুক তিয়হ দি দিলে। ৰাজু তিয়হ লৈ গুচি গ'ল। আৰে কাউৰী, কণী পোৱা নাযায় আজিকালি। তুমি মোক কিছু কণী আনি দিব পাৰিবানে? মই তোমাক বেছি দাম দি দিম। এনেকুৱা কথা, তুমি মোক আগতে কোৱা নাই কিয়? মোৰ ওচৰত 100টা কুকুৰা আছে। মই এই বিষয়ে অৱগত থাকিলে তোমাক বহুতো কণী আনি দিব পাৰিলোহেঁতেন। তুমি 100টা কুকুৰা ৰাখিছা? মইতো জনা নাছিলো। তুমি কেতিয়াৰে পৰা কুকুৰা পুহি আছা? মাহী, 2 মাহ হ'ল মোৰ কুকুৰা পোহাৰ। হ'ব, এতিয়া তুমি মোক টকা দি দিয়া। মই যাব লাগিব। মোৰ আৰু এতিয়া বহু কাম বাকী আছে। হয়, মই তোমাৰ পইচা দি দিছো। মিনু মাহীয়ে কাউৰীক পইচা দিলে আৰু পইচা লৈ কাউৰী গুচি গ'ল। আৰে, এই কাউৰীয়ে কিমান ব্যৱসায় কৰে। কেতিয়াবা তিয়হ, কেতিয়াবা কুকুৰা আৰু কেতিয়াবা ফল। ইমান কাম কেনেকৈ কৰে? মোৰ দ্বাৰা সম্ভৱ নহয় বাবা। এতিয়া গৈ চৰাইৰ ঘৰৰ পৰা কণী চুৰি কৰি আনি মিনু মাহীৰ ওচৰত বিক্ৰী কৰি দিম। কণী বিক্ৰী কৰিব পাৰিলে মই বেছি টকা উপাৰ্জন কৰিব পাৰিম। এনেকুৱা কৈ কাউৰী চৰাইবোৰৰ ঘৰে ঘৰে গৈ কণী চুৰি কৰিব ধৰিলে। আৰে কি মজা! কিমান কণী লৈ আহিলো। আজি এই কণী বিক্ৰী কৰি মই বেছি টকা উপাৰ্জন কৰিব পাৰিম। নহয়, কণীবোৰ মই আজি বিক্ৰী নকৰো, কাইলৈ বিক্ৰী কৰিম। এতিয়া কিছু সময় বিশ্ৰাম লওঁ। এনেকুৱা কৈ কাউৰী শুই পৰিল। সন্ধিয়া সময়ত যি চৰাই য'ত আছিল সকলো নিজৰ নিজৰ বাহত আহিল। ঘৰত আহি সকলো চৰাইয়ে নিজৰ নিজৰ বাহত কণী নাপালে। বাহত থকা কণী নোপোৱাৰ বাবে চৰাইবোৰৰ মনত বৰ দুখ লাগিল। আৰে, মোৰ কণীবোৰৰ কি হ'ল? কোনে খাই দিলে মোৰ কণী?
কিছুদিন পিছত মই মা হ'ম। হে প্ৰকৃতি, মই মা কেনেকৈ হ'ম? তেনেকুৱা চৰাইবোৰৰ মনত বৰ দুখ লাগিল। তেনেই দিন গ'ল। পিছদিনা ৰাতিপুৱা হ'ল। কলা কাউৰীয়ে মিনু মাহীক কণী দি বহু টকা উপাৰ্জন কৰিলে। আৰে বাহ, কণী বিক্ৰী কৰি মই বহুত টকা উপাৰ্জন কৰিব পাৰিলো। বাহ বাহ, বঢ়িয়া। এতিয়া মই প্ৰতিদিনে কণী চুৰি কৰি মিনু মাহীৰ ওচৰত বিক্ৰী কৰিম। পিছদিনা কলা কাউৰী আকৌ সকলোৰে ঘৰৰ পৰা কণী চুৰি কৰিল আৰু মিনু মাহীৰ ওচৰত বিক্ৰী কৰিলে। ইফালে সকলো চৰাই মনৰ দুখত মিনু মাহীৰ দোকানৰ কাষত বহি আছিল। চৰাইবোৰে মিনু মাহীৰ লগত কণী চুৰি হোৱা কথাবোৰ আলোচনা কৰি আছিল। ঠিক সেই সময়ত ৰাজু দোকানৰ পৰা কণী ল'বলৈ আহিল। মাহী, মোক দুটা কণী দিয়াচোন। হয়, দি আছো। কিন্তু তুমি পুৱাও কণী খালা। বেছি কণী খোৱাটো ভাল নহয়। আৰু কি খাম মাহী? কি আছে? হয়। তাৰ পিছত মিনু মাহীয়ে ৰাজুক কণী দিলে। ৰাজুৱে কণী ভালদৰে ধৰিব নোৱাৰাৰ বাবে কণীটো তলত পৰি গ'ল আৰু কণীটোৰ ভিতৰৰ পৰা জিভাৰ কেঁচুৱা ওলাল। এই দৃশ্য দেখি সকলো চৰাই আচৰিত হ'ল। আৰে, এই কণীৰ পৰা কেঁচুৱা ওলাল। এই কেঁচুৱাটো কোনো কুকুৰাৰ নহয়। এই কেঁচুৱাটো জিভাৰ কেঁচুৱা। মিনু মাহী, এইবোৰ কি? এইটোতো মোৰ কেঁচুৱা। তাৰ মানে আমি সকলোৰে কণী এই বুঢ়ীয়ে চুৰি কৰে। এই বুঢ়ী, তই আমাৰ কণী চুৰি কৰ কিয়? ৰবি, তোক ধৰিম। আৰে, ইমান দিনৰ পৰা তই আমাৰ কণী চুৰি কৰ। তাৰ পিছত সকলো চৰাই খং উঠিল আৰু মিনু মাহীক মাৰিবলৈ ধৰিলে। মিনু মাহীয়ে মাৰ খাই চৰাইবোৰক সকলো কথা কৈ দিলে। সকলো কথা শুনাৰ পাছত চৰাইবোৰ কলা কাউৰীৰ ওচৰলৈ গ'ল আৰু তাকো মাৰিলে। কাউৰী, সঁচা কথা ক, তই আমাৰ কণী চুৰি কৰিছ নহয়? হয়, মই তহঁতৰ কণী চুৰি কৰিছো। মোৰ ভুল হৈছে। মোক ক্ষমা কৰা। মই তেনেকুৱা আৰু কেতিয়াও নকৰো। চোৰ, গৰীব চৰাইৰ বাহৰ পৰা কণী চুৰি কৰিছ। টকাৰ লোভত তই চুৰি কৰিব ধৰিছ। চি, এই দুষ্টক এৰি নিদিবা। এইটোক বেছিকৈ মাৰা। হয়, মাৰা। তাৰ পাছত সকলোৱে তাক মাৰিলে। কিছু সময় পিছত সকলো চৰাই গুচি গ'ল আৰু কেতিয়াও চুৰি নকৰো। আহা, কিমান মাৰিছে। আহা।